Production is it? আমি ইয়াতে মেলেৰিয়া নিয়ন্ত্ৰণৰ কাৰণে আমি সাৰ্ভেইলেন্স ব্যৱস্থাটো কৰিছোঁ, ফগিঙৰ ব্যৱস্থা কৰিছোঁ, কমিউনিটিৰ যিখিনি আঁঠুৱা আছে এই আঁঠুৱা ঔষধীকৰণৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাইজক সজাগতাৰ ব্যৱস্থা কৰিছোঁ। লগতে আমি যোৱাকালিৰ পৰা মানুহৰ ঘৰৰ ভিতৰত ডেল্টামেথ্ৰিন নামৰ যি ইনচেক্টিচাইড আছে এইটো স্প্ৰে কৰাৰ ব্যৱস্থা। কিমান দিন হ'ল প্ৰায় অঞ্চলটোত? প্ৰায় এমাহ বুলি ক'ব পাৰি। এমাহৰ আগৰ পৰাই ইয়াতে মেলেৰিয়া কিমান বৃদ্ধি পালে আজি তাৰিখলৈকে? এতিয়ালৈ 95 মেলেৰিয়া ডিটেক্ট হৈছে, PV মেলেৰিয়া। PV আটাই হয়, ইয়াৰে 50% মেলেৰিয়াৰ চিকিৎসা কমপ্লিট হৈছে আৰু 50%ৰ মেডিকেশ্যন চলি আছে, কিন্তু গোটেইখিনি সুস্থ আছে। আপোনালোকে কম বেছি পৰিমাণে প্ৰতিদিনে আমি মেলেৰিয়া পজিটিভ কেছ পাই আছোঁ। কালচেনি, পিপলেনি আৰু আমাৰ এই নাগিজুলি টি ষ্টেটত ধৰা পৰিছে। হয়, আমি ফগিঙৰ ব্যৱস্থা কৰিছোঁ। গোটেইখিনি এৰিয়াত আমি ফগিং ইতিমধ্যে প্ৰায় 4টা ৰাউণ্ড কমপ্লিট কৰিছোঁ। চাম্বা বড়ো তেওঁৰ নামটো লিখছো না? মেক্সিমাম নাগৰিক ক'ৰবাত 2-3টা বাহিৰ আৰু আছে লিখুৰ না আমার নাগরজলি সমষ্টি বাগান 12 নম্বৰ পিপলিনি, কালচিনি এইবোৰ অঞ্চলত এই মানে মেলেৰিয়াৰ এই পজিটিভ যি মানে বেমাৰ মানে চেম্পল আমি চেক কৰোঁতে প্ৰমাণ পাইছোঁ। তো মই এই অঞ্চলৰ বা এই নাগৰজলি অঞ্চলৰে মই প্ৰত্যেকটা মানুহক অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যে আপোনালোকে মেলেৰিয়াৰ পৰা মানে মেলেৰিয়াৰ এই পজিটিভ যি হয় তাৰে পৰা মানে আমি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু তাৰ কাৰণে আমি মহাৰি ব্যৱহাৰ কৰিব লাগিব। আমি মানে খোৱা পানীটো মানে ফিল্টাৰ পানী খাব লাগিব বা গৰম পানী খাব লাগিব, তেনেকুৱা ধৰণৰ মানে অলপ হেৰিৰ পৰা আমি যাতে বাচি থাকিব পাৰোঁ। আৰু মই এটা এই অঞ্চলৰ সকলোকে মই অনুৰোধ কৰোঁ, বাগান এৰিয়াৰ মানুহক অনুৰোধ কৰোঁ, তেখেতসকলে ৰাতিপুৱাৰ ভাগতে তেখেতসকলে নিজৰ নিজৰ কামত গুচি যায়, কিন্তু এটা সময় লৈ কেনে যাতে সকলোৱে ইয়াতে একবাৰ টেষ্ট কৰে, মেলেৰিয়া টেষ্ট কৰিব লাগে। আমাৰ বিভাগীয় স্বাস্থ্য বিভাগৰ মানুহ আছে, তেখেতসকলে কেম্প কৰি আছে, তেখেতসকলক সহযোগ কৰিব লাগে আৰু আমি এই যাতে মেলেৰিয়াটোক আমি ইয়াতে নিৰ্মূল কৰিব পাৰোঁ। বিভাগীয়ভাৱে আমাৰ BDCৰ EM জেৰাছাৰ মুছাৰী ডাঙৰীয়াৰ লগত আলোচনা কৰা হৈছে আৰু আমাৰ গুৰুশ্বৰ বিধানসভা সমষ্টিৰ MLA মহোদয় অলপ পিছতে এটা আহি পাব আপুনি আৰু মই নিজেও আমি খবৰ লৈ আছোঁ। মই এইকেইদিন হয়তো সময় নোপোৱা নাই, আজিও মই এখেতসকলৰ লগত আছোঁ আৰু এইকেইদিন আমি লগত লগ লাগি যেনেকৈ হওক আমি ইয়াক নিৰ্মূল কৰাৰ এটা চেষ্টা কৰি আছোঁ। নাই, এতিয়ালৈ কাৰো মৃত্যু হোৱা নাই। 90জন পজিটিভ হৈছিলে, মানে এতিয়া ভাল হোৱাৰ পথত, কিছুমান ভাল হৈছে আৰু নতুনকৈ আজিও 2-4জন ধৰা পৰিছে, এইখিনিও মানে চিকিৎসা কৰি থকা হৈছে। পৰ্যাপ্ত সামগ্ৰিক আছে, কিন্তু আমি ফগিং কৰাৰ কাৰণে আমাক কিছু মানে ফাণ্ড লাগে, সেইখিনিৰ কাৰণে আলোচনা হৈছে, এইখিনিও হৈ যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।